হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই গা চা ধুই উঠি কিনে ল'ৰাটোৰ লগত এনেকৈ অলপমান ধেমালি কৰি আছোঁ। মই যেতিয়া মোবাইলটো হাতত তুলি লওঁ তেতিয়াই ল'ৰাটো কাষলৈ আহি কিনে কয় কি, মা ময়ো উঠিম মোবাইলত, ময়ো উঠিম। আচলতে কি হয়, সি মোৰ লগত বিশেষকৈ মোৰ লগত ফটো উঠি ভিডিঅ' কৰি বৰ ভাল পায়, নাজানো কিয়। আৰু এইফালে কিবা এটা কবিতা মুখস্থ কৰি আছে, তাকে মোক শুনাব ধৰিছে। যা হওক, থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। সামাজিক প্ৰাণী হিচাপে সমাজত কিছুমান ঘটা ঘটনাই মনত বৰ বেছি আঘাত দিয়ে। আমি য'ত ভাড়া থাকোঁ তাৰে পৰা অলপমান আগত এজনী মহিলাই 3টা ল'ৰা ছোৱালীক এৰি কিনে বেলেগ পুৰুষ এজনলৈ গুচি গ'ল। পুৰুষজনলৈ যে গুচি গৈছে, তেখেতৰো 2টা ল'ৰা ছোৱালী। বৰ বেছি দুখ লাগে আচলতে। সমাজখন কোনফাললৈ ধাৱবান হৈ আছে। আজিকালি মোবাইলত ফেচবুক ইউটিউব চালে ডাঙৰ ডাঙৰ প্ৰেমিকক দেখা পাওঁ। সিহঁতক দেখিলে মনত শংকা জাগে যে প্ৰেম বোলা ফিলিংছটো সঁচাকৈ পৃথিৱীত আছেনে? প্ৰেম, সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু মৰমৰ প্ৰতীক। কিন্তু বৰ্তমান প্ৰেম স্বাৰ্থৱতাৰ প্ৰতীক হৈ আহিব ধৰিছে। আদান প্ৰদানৰ প্ৰতীক বৰ্তমানৰ প্ৰেম। আদান প্ৰদানৰ প্ৰতীক বুলি ক'লেও ভুল হ'ব, কাৰণ বিয়া হোৱা মহিলা এগৰাকীক পুৰুষ এজনে দৈহিকভাৱে মানসিকভাৱে কাষত থিয় দিয়াৰ পিছতো কিয় এজনী মহিলাই আন পুৰুষৰ কথা মনত আনে? মই মহিলা বুলি এইকাৰণে কৈছোঁ, কাৰণ মই মহিলা। আমাৰ মানৱ জাতিৰ 2টাই জাতি আছে, এটা হৈছে মহিলা জাতি আৰু এটা হৈছে পুৰুষ জাতি। গতিকে মই মোৰ নিজৰ জাতিটোৰ বিষয়ে আলোচনা কৰিম আজি। বৰ দুখ লাগে জানে, যেতিয়া আজিকালিৰ মহিলা এনেকুৱা বুলি কৈ ইটিকিং কৰি কথা কয়। মই শ্বপিং মলত কাম কৰোঁ আৰু বহুত ধৰণৰ ইংগিত দিয়ে, গম পাইছেনে? দেখিবলৈ বেয়া হ'লেও কিবা হ'লেও বহুত মানুহ এনেকুৱা দেখা পাওঁ যায়, আনকি মোৰ মোবাইল নাম্বাৰো খোজে। কিন্তু কি জানে, যেতিয়া মানুহ এজনী ঠিক হৈ থাকিব ন, কোনো পুৰুষৰে হিম্মত নাথাকে যে মানুহজনীক সেই কৰিব, বেয়া ইংগিত দিব বা বেয়া ফাললৈ ধাৱবান কৰিব। আমাৰ সমাজত পৰকীয় প্ৰেমৰ মেইন কাৰণ বুলি ক'লে আপোনালোকৰ মনত কি আহে? প্লিজ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। মোৰ মতে আমাৰ আইন দোষী। এই পৰকীয় প্ৰেমৰ মেইন ৰিজনেই হৈছে আমাৰ আইন। যিকোনো ব্যক্তিয়ে নিজৰ মহিলাগৰাকী থকাৰ পিছত বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰাটো আমাৰ আইনে মানৱীয় ভাৱনা বুলি কয়। আৰু লিভ ইন ৰিলেশ্যনশ্বিপটোক আমাৰ আইনে কি কয় জানে? ব্যক্তিৰ জীৱনৰ অধিকাৰ বুলি কয়। ব্যক্তিৰ জীৱনৰ অধিকাৰ। যিখন দেশত চৰিত্ৰ বচাবৰ কাৰণে হাজাৰ হাজাৰ মহিলাই নিজৰ দেহ আহুতি দিছিল, সেইখন দেশত আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপক কি কয়? জীৱনৰ অধিকাৰ বুলি কয়, ব্যক্তিৰ জীৱনৰ অধিকাৰ। তো এনেকুৱা আইনক লৈ দুখ লাগে। আৰু তাতে কোনো ধৰণৰ লিভ ইন ৰিলেশ্যনত থাকিব যে তাতে কোনো ধৰণৰ নিয়ম কানুন নাই যে অবিবাহিত মানুহে থাকিব পাৰিব। বিবাহ পাশত আবদ্ধ থকা মানুহেও বেলেগৰ লগত লিভ ইন ৰিলেশ্যনত থাকিব পাৰিব। কোনো ধৰণৰ নাই, তাতে কণ্ডিশ্যন নাই যে পুৰুষ বা মহিলাই থাকিব নোৱাৰিব ডিভ'ৰ্চ নোহোৱাকৈ বেলেগৰ লগত। সেনেকুৱা কোনো ধৰণৰ কণ্ডিশ্যন নাই। বাছ এটাই কথা আছে যে ব্যক্তিৰ জীৱনৰ অধিকাৰ হয় লিভ ইন ৰিলেশ্যনশ্বিপ। এই আইন কানুনৰ কাৰণে কত পুৰুষ দুখত আছে। এই আইন কানুনৰ কাৰণে কত মহিলাৰ জীৱন ধ্বংস হৈ গৈছে। গতিকে এই আইন কানুনবিলাক নিষেধ কৰি দিব লাগে। ভাৰতীয় সংস্কৃতিৰ লগত জড়িত নহয় এই আইন কানুন। ধ্বংস কৰিব লাগে এই আইন কানুনক। আৰু আমি প্ৰত্যেকজনী মহিলা, প্ৰত্যেকজন পুৰুষে থিয় হ'ব লাগে যে এই আইনবোৰ শেষ কৰি দিয়ক। পুৰুষৰ জীৱনৰ নাওখন ডুবিব ধৰিছে। সেইসকল পুৰুষৰ জীৱনৰ নাওখন ডুবিব ধৰিছে যিসকল পুৰুষে মহিলাৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। পৰ মহিলাৰ প্ৰতি, পৰ নাৰীৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। তেওঁলোকে আৰ্থিকভাৱে কঙাল হ'ব ধৰিছে, তেওঁলোকে মানসিকভাৱে শূন্য হ'ব ধৰিছে। কাৰ কাৰণে? এইবিলাক আইন কানুনৰ কাৰণে।
আজিকালিৰ সমাজখনৰ মতলব টকা লৈ, পইচা লৈ, ধনলৈ। যদি তোমাৰ ওচৰত ধন আছে তেতিয়া তোমাক মানুহ বুলি ভাবিব, যদি তোমাৰ ওচৰত ধন নাই তোমাক মানুহ বুলি নাভাবে। তোমাৰ হাজাৰ চৰিত্ৰ ভাল হওক, তোমাক মানুহ বুলি গণ্যই নকৰে। সেইকাৰণে আজিকালি কি কৰা হৈছে জানেনে নাই? কিছুমান মানুহে চৰিত্ৰ বেছি ধন উপাৰ্জন কৰা হৈছে। কাৰণ কিয়? সন্মান চবকে প্ৰিয়। গতিকে সন্মান অৰ্জন কৰিবৰ কাৰণে কষ্ট কৰি ধন উপাৰ্জন সিমান কৰিব পৰা নাই, গতিকে চৰিত্ৰ বেচিবলৈ আৰম্ভ কৰিছে। ক'ৰবাত নহয় ক'ৰবাত এই আমাৰ সমাজখনো দোষী। কাৰণ কিয়? সমাজখনে আপোনাৰ যাৰ হাতত টকা দুটকা বেছি আছে সেই মানুহকে মানে কি আপোনাৰ গামোচা পিন্ধাই ভাল পায়। তেওঁ কেনেকৈ টকা উপাৰ্জন কৰি আনিছে সেইটোলৈ মতলব নাই, বাছ এটালৈ মতলব, সেয়া হৈছে ধনলৈ। সেইকাৰণে সমাজখনৰ আজি এই অৱস্থা, ভাৰতীয় সমাজখনৰ এই অৱস্থা। দুখ লাগে আচলতে। সমাজখন দিনক দিনে আজি যদি আপুনি ফেচবুক খুলি চাই কি দে, পৰপুৰুষৰ কাৰণে বিষ খালে, কালি কি 3টা সন্তানেৰি পলাই গ'ল। আচলতে সমাজখন কি জানেনে? মতলবী। কণ্টেক্ট বনায় আজিকালি সমাজখনে, গম পাইছে? সম্পৰ্ক নবনায়। যদি আপোনাৰ লগত আছে, লাভ আছে, আপোনাৰ লগত থকাৰ কাৰণে যদি লাভ আছে তেতিয়া থাকিব, যদি লোকচান আছে তেতিয়া নাথাকে। এয়াই হৈছে সমাজ। অপ্ৰিয় হ'লেও সত্য মানি ল'ব লাগিব। মোৰ এই ভিডিঅ'টোত যদি লিবিডো মানে যৌন সম্পৰ্কৰ ইচ্ছাৰ বিষয়ে আলোচনা নকৰোঁ তেতিয়াহ'লে ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। আজিকালি সৰু সৰু বাচ্ছাই জানে, 16-18 বছৰীয়া বাচ্ছাই হস্তমেথুন কৰি ফুৰে। কেতিয়াবাতো কিছুমানে বাটে ঘাটেও দেখা পায়। এইবিলাক দেখিলে বহুত বেছি দুখ লাগে। আৰু ইয়াৰ মেইন কাৰণটো কোন জানে? মোবাইলত যিকোনো বস্তু চাৰ্চ কৰি কিনে আপোনাৰ চাই, যাৰ ফলত মানে প্ৰতিক্ৰিয়া কৰিব ইচ্ছা কৰে আৰু সিহঁতে বাছি লয় হস্তমেথুন। মোবাইলত যি টি বস্তু চাৰ্চ কৰি চালে মানুহ জানো মানসিকভাৱে ভালে থাকিব? মানসিকভাৱে সুস্থ নাথাকে। গতিকে আমি সমাজখনে, মাক দেউতাকে চকু ৰাখিব লাগিব যে ল'ৰাজনে কৰি কি আছে, আৰু অলপমান খোলা হ'ব লাগিব। 16, 17, 18 বছৰত অলপমান ল'ৰা ছোৱালী প্ৰেমতো পৰে আৰু অলপ বেয়া দিশলৈ আগবাঢ়ে। কিন্তু আমি সিহঁতক ভালদৰে বুজাব লাগিব আৰু কিছুমান বস্তু খোলাকৈ পাতিব লাগিব। লাগিলে যৌন সম্পৰ্কৰ বিষয়েও মাক বাপেকে খোলাকৈ পাতিব লাগিব। নহ'লে আপোনাৰ বাচ্ছা যেতিয়া ৰাস্তা ঘাটে হস্তমেথুন কৰা বুলি কোনোবাই আহি আপোনাৰ ওচৰত ক'ব, তেতিয়া মানে কি মুখ ওলাব নোৱাৰা অৱস্থা হৈ যায়। মাতৃ হিচাপে সেইটো উপলব্ধি কৰোঁ। আৰু বাকী এইফালে মোৰ আঞ্জা হৈ গ'ল। আপোনালোকৰ লগত কথা পাতি ঘুগুনি বনাইছোঁ, তাকে আপোনালোককো দেখালোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। পিতৃ মাতৃসকলক কৈছোঁ ভালদৰে থাকিব আৰু লগতে ল'ৰাটো ছোৱালীজনীৰ ওপৰত চকু দিব, কৰি কি আছে। আৰু বাকী সকলোৱে সুস্থ থাকক, কুশলে থাকক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। নমস্কাৰ।